ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ সুমিত্ৰাই বিক্ৰমৰ আগত কৈ আছিল অনু চলিহাৰ ঘৰলৈ, কিন্তু কিয়? তেতিয়া বিক্ৰমে মাত দিছিল ছোৱালী যে তেওঁলোকৰ ঘৰলৈ বিয়া দিম সেইটো জনাই থৈ আহোঁ আৰু তেওঁলোকৰ ঘৰখনো চাই আহোঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ সুমিত্ৰাই পুনৰ মাত দিছিল যদি ঘৰখন পচন্দ নহয় তেতিয়া। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ৰাখীয়ে গৰিমাক কৈ আছিল তেওঁলোকে যদি তোমাক বোৱাৰী হিচাপে বিচাৰিছে তেনেহ'লে অনু চলিহাৰ পুতেকে তোমাক কিয় এবাৰো ফোন কৰা নাই। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ৰেণুৱে মাধৱক কৈ আছিল আপুনি বাইদেউৰ আগত একো নুসুধিলেও বাহিৰলৈ আহি সুধিব ছোৱালীজনীক বিয়া দিবনে নিদিয়ে। বাৰে বাৰে এনেকৈ তাঁত বাতি কাঢ়ি থাকিব নোৱাৰি নহয়। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব।